ওম শান্তি। আজিৰ তাৰিখ ৭ মাৰ্চ ২০২৫ বৰ্ষ। প্ৰাতঃ মুৰলী বাপদাদা মধুবন। আজিৰ পিতাৰ অমৃতবাণী হৈছে, মৰমৰ সন্তানসকল, এইখন অনাদি অবিনাশী ৰচি থোৱা ড্ৰামা। ইয়াত যিটো দৃশ্য পাৰ হৈ গ'ল সেয়া আকৌ কল্পৰ পাছতহে পুনৰাবৃত্তি হ'ব। সেয়েহে সদায় নিশ্চিন্ত হৈ থাকা। আৰু আজিৰ প্ৰশ্ন, এইখন সৃষ্টি নিজৰ তমোপ্ৰধান অৱস্থাত আহি উপনীত হৈছে। ইয়াৰ লক্ষণবোৰ কি? পিতাই উত্তৰত কৈছে, দিনে প্ৰতিদিনে উপদ্ৰৱ হৈ থাকে। কিমান ভয়ংকৰ হৈ গৈ আছে। চোৰে কেনেকৈ মাৰপিট কৰি লুটি লৈ যায়। আবতৰীয়া বৰষুণ হৈ থাকে, কিমান লোকচান হৈ যায়। এই সকলোবোৰ হৈছে তমোপ্ৰধান অৱস্থাৰ লক্ষণ। তমোপ্ৰধান প্ৰকৃতিয়ে দোষ দি থাকে। তোমালোক সন্তানসকলে ড্ৰামাৰ ৰহস্যক জানা, সেয়েহে কোৱা, একো নতুন নহয়। ওম শান্তি। এতিয়া তোমালোক সন্তানসকলৰ ওপৰত জ্ঞানৰ বৰ্ষা হৈ আছে। তোমালোক হৈছা সংগমযোগী আৰু বাকী যি মনুষ্য আছে সকলো কলিযোগী। বৰ্তমান সময়ত জগতত অনেক মত মতান্তৰ আছে। তোমালোক সন্তানসকলৰটো হৈছে এটাই মত, যিটো ভগৱানৰ পৰাই পোৱা যায়। সেই লোকসকলে ভক্তি মাৰ্গত জপ তপ তীৰ্থ আদি যি কৰে, তেওঁলোকে ভাবে যে এই সকলো ৰাস্তা ভগৱানক পোৱাৰ বাবেই। এনেকৈ কয় যে ভক্তিৰ পাছতহে ভগৱানৰ অৰ্থাৎ ভগৱান প্ৰাপ্তি হ'ব। কিন্তু তেওঁলোকে এইটো নাজানে যে ভক্তি কেতিয়া আৰম্ভ হয় আৰু কেতিয়ালৈকে চলি থাকে। কেৱল কৈ দিয়ে যে ভক্তিৰ দ্বাৰা ভগৱানক পাবা, সেয়েহে অনেক প্ৰকাৰৰ ভক্তি কৰি আহিছে। এইটো নিজে বুজি পায় যে পৰম্পৰাগতভাৱে আমি ভক্তি কৰি আহিছোঁ, এদিন নিশ্চয় ভগৱানক পাম। কোনোবা নহয় কোনোবা ৰূপত ভগৱানক পাম। ভগৱানে কি কৰিব? নিশ্চয় সদ্গতি দিব, কিয়নো তেওঁ হয় সকলোৰে সদ্গতি দাতা। যদিও ভিন্ন ভিন্ন মহিমা গাই কয় যে ভগৱান পতিত পাৱন, জ্ঞানৰ সাগৰ, কিন্তু ভগৱান কোন, কেতিয়া আহিব, এয়াও নাজানে। জ্ঞানৰ দ্বাৰাই সদ্গতি হয়, এইটো জানে যে ভগৱান নিৰাকাৰ। যেনেকৈ আমি আত্মা সকলো নিৰাকাৰ, পাছত শৰীৰ লওঁ, আমি আত্মা সকলো পিতাৰ লগত পৰমধাম নিবাসী হওঁ। আমি আত্মা সকলো পিতাৰ লগত পৰমধাম নিবাসী হওঁ। আমি ইয়াৰ বাসিন্দা নহয়। ক'ৰ বাসিন্দা? সেইটো যথাৰ্থ ৰীতিৰে নকয়। কোনোবাইতো ভাবে আমি স্বৰ্গলৈ গুচি যাম। এতিয়া পোনে পোনে স্বৰ্গলৈতো কোনেও যাব নোৱাৰে। কোনোবাই আকৌ কয় যে পৰম জ্যোতিত বিলীন হৈ যাম। এনেকৈ কোৱাটোও ভুল। আত্মাক বিনাশী কৰি দিয়ে, মোক্ষও পাব নোৱাৰি। যিহেতু এনেকৈ কয় যে পূৰ্ব নিৰ্ধাৰিত ড্ৰামা, এই চক্ৰ চলি থাকে, অৰ্থাৎ এই চক্ৰ ঘূৰি থাকে। ইতিহাস ভূগোল পুনৰাবৃত্তি হয়, কিন্তু চক্ৰ কেনেকৈ ঘূৰে এইটো নাজানে। চক্ৰকো নাজানে আৰু ঈশ্বৰকো নাজানে। ভক্তি মাৰ্গত কিমান হাবাথুৰি খায়। ভগৱান কোন এয়া তোমালোকে জানা। ভগৱানক পিতা বুলিও কয়। তেন্তে বুদ্ধিত উদয় হ'ব নালাগে জানো? লৌকিক পিতাও আছে, তথাপি আকৌ আমি তেওঁক স্মৰণ কৰোঁ। গতিকে দুজন পিতা হৈ গ'ল, লৌকিক আৰু পাৰলৌকিক। সেই পাৰলৌকিক পিতাক লগ পাবলৈ ইমান ভক্তি কৰে, তেওঁ পৰলোকত থাকে। নিৰাকাৰী সৃষ্টিও নিশ্চয় আছে। তোমালোকে ভালদৰে জানা, মনুষ্যই যি কৰে সেয়া সকলো হৈছে ভক্তি মাৰ্গ। পিতাই আজি কৈছে যে তোমালোকে ভালদৰে জানা, মনুষ্যই যি কৰে সেয়া সকলো হৈছে ভক্তি মাৰ্গ। ৰাৱণ ৰাজ্যত ভক্তিয়েই ভক্তি কৰি আহিছে।
জ্ঞান থাকিব নোৱাৰে। ভক্তিৰ দ্বাৰা কেতিয়াও সৎগতি হ'ব নোৱাৰে। সৎগতি কৰোঁতা পিতাক স্মৰণ কৰিলে নিশ্চয় তেওঁ কেতিয়াবা আহি সৎগতি কৰিব। তোমালোকে জানা যে এইখন একেবাৰে তমোপ্ৰধান সৃষ্টি। তমোপ্ৰধান আছিল। এতিয়া পিতাই কৈছে যে ভক্তিৰ দ্বাৰা কেতিয়াও সৎগতি হ'ব নোৱাৰে। সৎগতি কৰোঁতা পিতাক স্মৰণ কৰিলে নিশ্চয় তেওঁ কেতিয়াবা আহি সৎগতি কৰিব। আৰু তোমালোকে জানা যে এইখন একেবাৰে তমোপ্ৰধান সৃষ্টি। সতোপ্ৰধান আছিল আৰু এতিয়া তমোপ্ৰধান। কিমান উপদ্ৰৱ হৈ থাকে। বহুত ভয়ানক হৈ গৈছে। চোৰেও লুটি থাকে। কেনেকৈ মাৰপিট কৰি চোৰে ধন লুটি লৈ যায়। এনেকুৱা ঔষধ আছে যিবোৰ নাকত দি অচেতন কৰি দিয়ে। এয়া হৈছে ৰাৱণ ৰাজ্য। এইখন বহুত ডাঙৰ বেসদৰ খেল। ইয়াৰ পুনৰাবৃত্তি হ'বলৈ ৫,০০০ বছৰ লাগে। খোলা ড্ৰামাৰ নিচিনা। নাটক বুলি কোৱা নহ'ব। নাটকত কোনোবা ভাৱৰীয়া বেমাৰত পৰিলে সাল সলনি কৰি লয়। ইয়াততো এনেকুৱা কথা হ'ব নোৱাৰে। এইখনটো হৈছে অনাদি ড্ৰামা। ধৰি লোৱা কোনোবা বেমাৰত পৰিল তেতিয়া ক'ব এনেকৈ বেমাৰ হোৱাৰ ভূমিকাও ড্ৰামাত আছে। এইখন অনাদি পূৰ্ব নিৰ্ধাৰিত। আন কাৰোবাক তোমালোকে ড্ৰামা বুলি ক'লে বিবুদ্ধিত পৰিব। তোমালোকে জানা যে এইখন বেসদৰ ড্ৰামা। কল্পৰ পাছত আকৌ এই ভাৱৰীয়াসকলেই থাকিব। যেনেকৈ এতিয়া বৰষুণ আদি হয়, কল্পৰ পাছত পুনৰ এনেকৈ ক'ব, এই উপদ্ৰৱেই হ'ব। তোমালোক সন্তানসকলে জানা জ্ঞানৰ বৰষুণটো সকলোৰে ওপৰত পৰিব নোৱাৰে, কিন্তু এই আৱাজ সকলোৰে কাণত অৱশ্যে পৰিব যে জ্ঞান সাগৰ ভগৱানৰ আগমন হৈছে। তোমালোক সন্তানসকলে জানা জ্ঞানৰ বৰষুণটো সকলোৰে ওপৰত পৰিব নোৱাৰে, কিন্তু এই আৱাজ সকলোৰে কাণত অৱশ্যে পৰিব যে জ্ঞান সাগৰ ভগৱানৰ আগমন হৈছে। তোমালোকৰ মুখ্য হৈছে যোগ। জ্ঞানো তোমালোকে শুনা, বাকী বৰষুণটো গোটেই জগততে হয়। তোমালোকৰ যোগৰ দ্বাৰা স্থায়ী শান্তি হৈ যায়। তোমালোকে সকলোকে শুনোৱা যে স্বৰ্গ স্থাপনা কৰিবলৈ ভগৱানৰ আগমন হৈছে, কিন্তু এনেকুৱাও বহুত আছে যিয়ে নিজকে ভগৱান বুলি ভাবি লয়। তেনেস্থলত তোমালোকৰ কথা আকৌ কোনে মানিব? সেইকাৰণে পিতাই বুজায় কুটিৰ ভিতৰত কোনোবা ওলাব। তোমালোকৰ মাজতো ক্ৰম অনুসৰি জানে যে ভগৱান পিতাৰ আগমন হৈছে। পিতাৰ পৰাতো উত্তৰাধিকাৰ ল'ব লাগে নহয়। কেনেকৈ পিতাক স্মৰণ কৰিব লাগে সেয়াও বুজাইছে। নিজক আত্মা বুলি বুজা। মনুষ্যটো দেহ অভিমানী হৈ গৈছে। পিতাই কয় মই আহোঁৱেই তেতিয়া, যেতিয়া সকলো মনুষ্য আত্মা পতিত হৈ যায়। তোমালোক কিমান তমোপ্ৰধান হৈ গৈছা। এতিয়া মই আহিছো তোমালোকক সতোপ্ৰধান কৰি তুলিবলৈ। কল্প পূৰ্বেও মই তোমালোকক এনেকৈ বুজাইছিলো। তোমালোক তমোপ্ৰধানৰ পৰা সতোপ্ৰধান কেনেকৈ হ'বা? কেৱল মোক স্মৰণ কৰা। মই তোমালোকক নিজৰ আৰু ৰচনাৰ পৰিচয় দিবলৈ আহিছো। সেই পিতাক ৰাৱণ ৰাজ্যত সকলোৱে স্মৰণ কৰেই। আত্মাই নিজৰ পিতাক স্মৰণ কৰে। পিতা হয়ে অশৰীৰী, বিন্দু নহয় জানো? তেওঁৰ আকৌ নাম ৰখা হৈছে। তোমালোকক শালগ্ৰাম বুলি কোৱা হয় আৰু পিতাক শিৱ বুলি কোৱা হয়। তোমালোক সন্তানসকলে শৰীৰ অনুসৰি নাম পোৱা। পিতাটো হয়ে পৰম আত্মা। তেওঁ শৰীৰটো ল'ব নোৱাৰে। তেওঁ এওঁৰ ব্ৰহ্মাৰ শৰীৰত প্ৰৱেশ কৰিছে। পিতাই কৈছে যে তোমালোকক শালগ্ৰাম বুলি কোৱা হয় আৰু পিতাক শিৱ বুলি কোৱা হয়। তোমালোক সন্তানসকলে শৰীৰ অনুসৰি নাম পোৱা। পিতাটো হয়ে পৰম আত্মা। তেওঁ শৰীৰটো ল'ব নালাগে। তেওঁ এওঁৰ অৰ্থাৎ ব্ৰহ্মাৰ শৰীৰত প্ৰৱেশ কৰিছে। এয়া ব্ৰহ্মাৰ শৰীৰ। তেওঁক শিৱ বুলি কোৱা নহ'ব। আত্মা নামটো তোমালোকৰ আছেই, আকৌ তোমালোক শৰীৰত আহা। সেই পৰম আত্মা হৈছে সকলো আত্মাৰ পিতা। গতিকে সকলোৰে দুজন পিতা হৈ গ'ল। এজন নিৰাকাৰ, এজন সাকাৰ। এওঁক আকৌ লৌকিক বিস্ময়কৰ পিতা বুলি কোৱা হয়। ইমান অনেক সন্তান আছে, মনুষ্যই এইটো বুজি নাপায়। ইমান অনেক প্ৰজাপিতা ব্ৰহ্মা কুমাৰ কুমাৰী আছে। এওঁলোক কোন? এইটো কেনেধৰণৰ ধৰ্ম বুজিব নোৱাৰে। তোমালোকে জানা এই কুমাৰ কুমাৰী পবিত্ৰী মাৰ্গৰ শব্দ। মা পিতা কুমাৰী আৰু কুমাৰ। ভক্তি মাৰ্গত তোমালোকে স্মৰণ কৰা তুমিয়েই
মাতা পিতা। এতিয়া তোমালোকে মাতা পিতা পাইছা, তোমালোকক তুলি লৈছে, সত্যযুগত তুলি লোৱা নহয়, তাত তুলি লোৱাৰ নাম নাই। এই শব্দটি ইয়াত আছে, সেয়া হৈছে সদৰ পিতা, এয়া হৈছে বেসদৰ পিতা। বেসদৰ তুলি লোৱা কাৰ্য, এইটো বুজিবলগীয়া অতি গহ্য ৰহস্য। তোমালোকে কাকো যথা ৰীতিৰে নুবুজোৱা। প্ৰথমে ভিতৰলৈ কোনোবা আহি যদি সোধে গুৰুৰ দৰ্শন কৰিবলৈ আহিছো, তেতিয়া কবা যে এয়া কোনো মন্দিৰ নহয়। ফলকত চাওক কি লিখা আছে, ব্ৰহ্মাকুমাৰ ব্ৰহ্মাকুমাৰী অনেক আছে। এই সকলোবোৰ প্ৰজাপিতাৰ সন্তান হৈ গ'ল। প্ৰজাটো আপোনালোকো হয়। ভগৱানে সৃষ্টি ৰচনা কৰে, ব্ৰহ্মা মুখকমলৰ দ্বাৰা আমাক ৰচনা কৰিছে। আমি হৈছোৱেই নতুন সৃষ্টিৰ আৰু আপোনালোক পুৰণি সৃষ্টিৰ। সংগম যুগত নতুন সৃষ্টিৰ আহিবলগীয়া হয়। এয়া হৈছে পুৰুষোত্তম হোৱাৰ যোগ। তোমালোক সংগম যুগত আছা, তেওঁলোক কলিযুগত আছে। যেন বিভাজন হৈ গ'ল। আজিকালি চোৱা কিমান বিভাজন আছে। প্ৰত্যেক ধৰ্মৰ লোকে ভাবে আমি নিজৰ প্ৰজাক চম্ভালিম, নিজৰ ধৰ্মক, নিজৰ সমগ্ৰতীয়সকলক সুখত ৰাখিম। সেইকাৰণে প্ৰত্যেকে কয় আমাৰ ৰাজ্যৰ পৰা এইটো বস্তু যাতে বাহিৰলৈ নাযায়। আগতেতো ৰজাৰ গোটেই প্ৰজাৰ ওপৰত হুকুম চলিছিল। ৰজাক মা বাপ অন্নদাতা বুলি কৈছিল। এতিয়াতো কোনো ৰজা ৰাণী নাই, বেলেগ বেলেগ খণ্ড হৈ গ'ল। কিমান উপদ্ৰৱ হৈ থাকে, অকস্মাত বানপানী আহি যায়, ভূমিকম্প হৈ থাকে। পিতাই কৈছে যে কিমান উপদ্ৰৱ হৈ থাকে, অকস্মাতে বানপানী আহি যায়, ভূমিকম্প হৈ থাকে। এই সকলোবোৰ হৈছে দুখদায়ক মৃত্যু। এতিয়া তোমালোক ব্ৰাহ্মণসকলে বুজি পোৱা যে আমি সকলো পৰস্পৰ ভাই ভাই। গতিকে আমি পৰস্পৰ বহুত মৰমেৰে মিলা প্ৰীতিৰে থাকিব লাগে। আমি এজন পিতাৰ সন্তান, সেয়েহে নিজৰ মাজত মৰম চেনেহ থকা উচিত। পিতাই কৈছে যে আমি এজন পিতাৰ সন্তান, সেয়েহে নিজৰ মাজত বহুত মৰম চেনেহ থকা উচিত। ৰাম ৰাজ্যত সিংহ ছাগলী এই যি একেবাৰে দুৰ্ঘোৰ শত্ৰু, ৰাম ৰাজ্যত সিংহ ছাগলী যি একেবাৰে দুৰ্ঘোৰ শত্ৰু, সিহঁতেও একেলগে জল পান কৰে। ইয়াততো চোৱা ঘৰে ঘৰে কিমান কাজিয়া, দেশসমূহৰ মাজত কাজিয়া, অনেক মত হোৱাৰ বাবে নিজৰ মাজতে কাজিয়া কৰে। এতিয়া তোমালোকে জানা যে আমি সকলোৱে অনেকবাৰ পিতাৰ পৰা উত্তৰাধিকাৰ লৈছো আৰু হেৰুৱাইছো, অৰ্থাৎ ৰাৱণৰ ওপৰত জয়ী হওঁ আৰু পুনৰ পৰাজিত হওঁ। এজন পিতাৰ শ্ৰীমতত আমি বিশ্বৰ মালিক হৈ যাওঁ, সেইকাৰণে তেওঁক উচ্চতকৈ উচ্চ ভগৱান বুলি কোৱা হয়। সকলোৰে দুখকৰ্তা সুখকৰ্তা বুলি কোৱা হয়। এতিয়া তোমালোকক সুখৰ মাৰ্গদৰ্শন কৰাই আছে। তোমালোক সন্তানসকল পৰস্পৰ মিলাপ্ৰীতিৰে থকা উচিত। জাগতত, অৰ্থাৎ পিতাই কৈছে যে জগতত সকলো পৰস্পৰ লুণীয়া পানীৰ দৰে, অৰ্থাৎ অপ্ৰীতিকৰ। ইজনে সিজনক মাৰিবলৈ দৌৰি, অৰ্থাৎ দেৰি নকৰে। তোমালোক ঈশ্বৰীয় সন্তান হোৱা, সেয়েহে মিলাপ্ৰীতিৰে থকা উচিত। পিতাই যিটো স্পষ্ট কৰি কৈছে যে তোমালোক ঈশ্বৰীয় সন্তান, তোমালোক ঈশ্বৰীয় সন্তান হোৱা, সেয়েহে মিলাপ্ৰীতিৰে থকা উচিত। তোমালোক ঈশ্বৰীয় সন্তান দেৱতাসকলতকৈও উচ্চ হৈ গলা, তোমালোক পিতাৰ কিমান সহায়কাৰী হোৱা, পুৰুষোত্তম কৰি তোলা তোমালোক সহায়ক হোৱা। গতিকে অন্তৰত এইটো উদয় হ'ব লাগে, আমি পুৰুষোত্তম, তেন্তে আমাৰ মাজত সেই দৈবী গুণ আছেনে? আখুৰি গুণ থাকিলেতো পিতাৰ সন্তান বুলি ক'ব নোৱাৰে। সেইকাৰণে কোৱা হয় সদ্গুৰুৰ নিন্দা কৰোতাজনে পাৰ পাব নোৱাৰে। সেই কলিযুগৰ গুৰুৱে আকৌ এয়া নিজৰ কাৰণে কৈ মনুষ্যক ভয়ভীত কৰি দিয়ে। সেয়েহে পিতাই সন্তানসকলক বুজায়, সুসন্তান সেইসকল যিয়ে পিতাৰ নাম উজ্জ্বল কৰে, মিলাপ্ৰীতিৰে থাকে। পিতাই সদায় কয় মিলাপ্ৰীতিৰে থাকিবা, লুণীয়া পানী হৈ পৰস্পৰ কাজিয়া নকৰিবা। তোমালোক ইয়াত মিলাপ্ৰীতিৰে থাকিব লাগে, পৰস্পৰ অতি মৰম চেনেহ থাকিব লাগে। কিয়নো তোমালোক ঈশ্বৰীয়, অৰ্থাৎ ঈশ্বৰৰ সন্তান নহয় জানো? ঈশ্বৰ অতিকৈ মৰমীয়াল, সেইবাবেতো তেওঁক সকলোৱে স্মৰণ কৰে। গতিকে তোমালোকৰ পৰস্পৰ বহুত মৰম চেনেহ থকা উচিত, নহ'লে পিতাৰ সন্মান হানি কৰোৱা। ঈশ্বৰৰ সন্তান পৰস্পৰ লুণীয়া পানী কেনেকৈ হ'ব পাৰে? তেতিয়া পদ কেনেকৈ পাব পাৰিবা? পিতাই বুজায় পৰস্পৰ মিলাপ্ৰীতিৰে থাকিবা, লুণীয়া পানী হ'লে একোৱেই ধাৰণ নহ'ব। যদি পিতাৰ নিৰ্দেশনা মতে নচলা, তেন্তে উচ্চ পদ কেনেকৈ পাবা?
দেহ অভিমানত আহিলেই পৰস্পৰ কাজিয়া কৰে। দেহী অভিমানী হ'লে কোনো হাই কাজিয়া নহয়। ঈশ্বৰ পিতাক পাইছা যেতিয়া দৈৱী গুণো ধাৰণ কৰিব লাগে। আত্মা পিতাৰ দৰে হৈ যাব লাগে। যেনেকৈ পিতাৰ পবিত্ৰতা, সুখ, প্ৰেম আদি সকলো আছে, তোমালোকো তেনেকুৱা হ'ব লাগে। নহ'লেতো উচ্চ পদ পাব নোৱাৰিবা। পঢ়ি পিতাৰ পৰা উচ্চ উত্তৰাধিকাৰ ল'ব লাগে। যিয়ে বহুতৰে কল্যাণ কৰে, তেওঁলোকে ৰজাৰাণী হ'ব পাৰে, বাকী দাস দাসী হ'বগৈ। বুজিতো পোৱা নহয় কোন কোন কি হ'বগৈ। পঢ়া শুনা কৰাসকলে নিজেও বুজি পায়। এইটো হিচাপত মই বাবাৰ কি নাম উজ্জ্বল কৰিম। ঈশ্বৰৰ সন্তানটো অতিকৈ মৰমীয়াল হোৱা উচিত, যাতে যিকোনো লোকে দেখিয়ে আনন্দিত হৈ যায়। যাতে যিকোনো লোকে দেখিয়ে আনন্দিত হৈ যায়। বাবাৰো সেইসকলেই প্ৰিয় হ'ব। প্ৰথমে ঘৰখনকতো শুধৰোৱা, প্ৰথমে ঘৰখনক, তাৰ পাছত অন্যক শুধৰাব লাগে। গৃহস্থালীত পদুম ফুলৰ দৰে পবিত্ৰ আৰু মিলাপ্ৰীতিৰে থাকিবা। কোনোবাই দেখিলেই যাতে কয়, অহ' ইয়াততো স্বৰ্গ বিৰাজমান হৈ আছে। অজ্ঞান কালতো বাবাই নিজেই এনেকুৱা ঘৰ দেখিছে, 6 পৰা 7টা সন্তানে বিয়া কৰোৱা, একেলগে থাকে। সকলোৱে ৰাতিপুৱা উঠি ভক্তি কৰে, ঘৰত একেবাৰে শান্তি বিৰাজমান হৈ থাকে। এয়াতো তোমালোকৰ ঈশ্বৰীয় কুটুম। পিতাই আজি কৈছে যে কোনোবাই দেখিলে যাতে কয়, অহ' ইয়াততো স্বৰ্গ বিৰাজমান হৈ আছে। অজ্ঞান কালতো বাবাই নিজেই এনেকুৱা ঘৰ দেখিছে, 6 পৰা 7টা সন্তানে বিয়া কৰোৱা, বিয়া কৰায়ো আৰু একেলগে থাকে। সকলোৱে ৰাতিপুৱা উঠি ভক্তি কৰে, ঘৰত একেবাৰে শান্তি বিৰাজমান হৈ থাকে। এয়াতো তোমালোকৰ ঈশ্বৰীয় কুটুম্ব। শংখ আৰু বগলী একেলগেতো থাকিব নোৱাৰে। তোমালোকতো শংখ হ'ব লাগে। লুণীয়া পানীৰ দৰে হ'লে বাবা ৰাজি নহ'ব। বাবাই কয়, তোমালোকে কিমান নাম বদনাম কৰা, যদি মিলাপ্ৰীতিৰে নাথাকা তেন্তে উচ্চ পদ পাব নোৱাৰিবা। বহুত শাস্তি খাবা। পিতাৰ হৈ যদি লুণীয়া পানীৰ দৰে থাকা তেন্তে 100 গুণ শাস্তি খাবা। আকৌ তোমালোকৰ সাক্ষাৎকাৰো হৈ থাকিব যে মই কি পদ পাম। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ আৰু আত্মিক সন্তানসকলৰ আত্মিক মাত পিতা আৰু বাপ দাদাৰ প্ৰতি স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত আৰু নমস্কাৰ নমস্কাৰ নমস্কাৰ। আৰু আজিৰ ধাৰণাৰ বাবে মুখ্য সাৰ প্ৰথমতে সদায় ধ্যান ৰাখিব লাগে, আমি ঈশ্বৰৰ সন্তান, আমি অতি মৰমীয়াল হৈ থাকিব লাগে। পৰস্পৰ কেতিয়াও লুণীয়া পানীৰ দৰে অৰ্থাৎ অপ্ৰীতিকৰ হ'ব নালাগে। প্ৰথমে নিজক শুধৰাব লাগে, তাৰ পাছত অন্যক শুধৰাবৰ বাবে শিক্ষা দিব লাগে। দ্বিতীয়তে, যেনেকৈ পিতাৰ পবিত্ৰতা, সুখ, প্ৰেম আদি সকলো গুণ আছে, তেনেকৈ পিতাৰ সমান হ'ব লাগে। এনেকুৱা কোনো কৰ্ম কৰিব নালাগে যাৰ বাবে সদ্গুৰুৰ নিন্দুক হৈ যোৱা। নিজৰ চাল চলনেৰে পিতাৰ নাম উজ্জ্বল কৰিব লাগে। আৰু আজিৰ বৰদান, পিতা আৰু প্ৰাপ্তিৰ স্মৃতিৰে সদায় সাহস আৰু উল্লাসত থাকোতা একৰস অবিচলিত হোৱা। পিতাৰ দ্বাৰা জন্মতে যি প্ৰাপ্তি হৈছে তাৰ তালিকা সদায় সন্মুখত ৰাখা। পিতাই আজি বৰদানত কৈছে যে পিতাৰ দ্বাৰা জন্মতেই যি প্ৰাপ্তি হৈছে তাৰ তালিকা সদায় সন্মুখত ৰাখা। যিহেতু প্ৰাপ্তি অটল অচল, গতিকে সাহস আৰু উপহাসকো পিতাই আজি কৈছে যে যিহেতু প্ৰাপ্তি অটল অচল, গতিকে সাহস আৰু উৎসাহো অচল হোৱা উচিত। অচল হোৱাৰ বিপৰীতে যদি মন কেতিয়াবা চঞ্চল হৈ যায় বা স্থিতি চঞ্চলতাত আহি যায়, তেন্তে ইয়াৰ কাৰণ হৈছে পিতা আৰু প্ৰাপ্তিক সদায় সন্মুখত নাৰাখা। সৰ্বপ্ৰাপ্তিৰ অনুভৱ সদায় সন্মুখত বা স্মৃতিত থাকিলে তেতিয়া সকলো বিঘিনি সমাপ্ত হৈ যাব। সদায় নতুন উৎসাহ, নতুন উল্লাস থাকিব লাগে। পিতাই আজি কৈছে যে সদায় নতুন উৎসাহ, নতুন উল্লাস থাকিব লাগে। স্থিতি একৰস আৰু অবিচলিত হৈ থাকিব। আৰু আজিৰ শ্লোগান, যিকোনো প্ৰকাৰৰ সেৱাত সদায় সন্তুষ্ট হৈ থকা মানে ভাল নম্বৰ লোৱা। যিকোনো প্ৰকাৰৰ সেৱাত সদায় সন্তুষ্ট হৈ থকা মানে ভাল নম্বৰ লোৱা। ওম শান্তি। সত্যতা আৰু সভ্যতাৰূপী সংস্কৃতি ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত। সত্যতা আৰু সভ্যতাৰূপী সংস্কৃতি ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত।
তোমালোক ব্ৰাহ্মণ সন্তানসকল অতিকৈ মাৰ্জিত। তোমালোকৰ চেহেৰা আৰু চলন দুয়োটাই সভ্যতা অনুভৱ কৰাওক। এনেও মাৰ্জিত আত্মাসকলক সভ্যতাৰ দেৱী বুলি কোৱা হয়। তেওঁলোকৰ কথন, দৃষ্টি, চলন, খোৱা বোৱা, উঠা বহা সকলো কৰ্মত সত্যতা স্ৰোত দেখা দিয়ে। এনেকুৱা নহয় যে মইতো সত্যক সিদ্ধ কৰি আছো আৰু সভ্যতা নাই, তেন্তে এয়া ঠিক নহয়। অহ শান্তি।